যি সোণালী জয়ন্তী সমাৰোহ আমি উদযাপন কৰি আছোঁ। তাতে মই এজন সেইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু প্ৰথম বেজৰ ছাত্ৰ আছিলোঁ আমি। গতিকে সেই হিচাপে আমাৰ এই স্কুলখনে 50 বছৰত ভৰি দিলে আৰু এই 50 বছৰ ভৰি দিয়াৰ কাৰণে আমি পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তা আৰু আমাৰ এই অঞ্চলৰ শিক্ষিত শিক্ষক সমাজ আৰু বিভিন্ন বুদ্ধিজীৱী বা আমাৰ মুৰব্বীয়ানসকলক লৈ আমি এটা আলোচনা কৰিলোঁ, যিহেতু আমাৰ এই অঞ্চলত এনেধৰণৰ আমাৰ সাংস্কৃতিক বা এনেধৰণৰ সোণালী জয়ন্তী আজিলৈকে আমাৰ এই অঞ্চলত উদযাপন হোৱা নাই। গতিকে আমি এই সোণালী জয়ন্তী উদযাপন হোৱাৰ কাৰণে আমি আজি 2 মাহৰ আগতে প্ৰস্তাৱ লৈ আমি সেইমতে বহু কষ্টৰ ফলত আজি আমি এই সোণালী জয়ন্তীখন উদযাপন কৰিব ওলাইছোঁ। আৰু এই সোণালী জয়ন্তী উদযাপনৰ জৰিয়তে যাতে আমাৰ এই সমাজৰ প্ৰতি এটা ভাল মেছেজ যায়, যাতে আমাৰ সমাজৰ শিক্ষাৰ যি জাগৰণ, এই শিক্ষাৰ জাগৰণটো যাতে উঠলি উঠক, সেই আশাৰে আৰু আজি গণৰাজ্য দিৱসৰ এই আজিৰ দিনটোত, পবিত্ৰ দিনটোত আমি যি কাৰ্যসূচী আজি আমি লৈছোঁ, আশা কৰিছোঁ আমাৰ অঞ্চলৰ ৰাইজে শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ আমাৰ এই ভাৰতবৰ্ষ বা ৰাজ্যখনৰ যি আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য, সেই দায়িত্ব কৰ্তব্য এজন সুনাগৰিক হিচাপে গঢ়ি তুলি এই শুভ দিনটোত উত্তৰ বালিজান প্ৰাথমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে। আজি মই এই পবিত্ৰ দিনটোত এই প্ৰাথমিক বিদ্যালয়টো যিসকল মহান ব্যক্তিয়ে স্থাপন কৰিছে, সেইসকলক আজিৰ দিনটোত আমি স্মৰণ কৰিছোঁ। আৰু আজিৰ এই যি বৃহৎ অনুষ্ঠান আয়োজন কৰিছে, অভ্যৰ্থনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিদ্যালয় স্থাপন কৰাৰ পিছৰে পৰা শিক্ষাৰ পোহৰ বিলাই যিসকল মানৱ সম্পদ গঢ়ি তুলিছে, আজি এই বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠিত হৈ আছে। 2দিনীয়া কাৰ্যসূচীৰে খুব সুন্দৰভাৱে আয়োজন কৰিছে। আপোনালোকে নিশ্চয় দেখিছে যে আয়োজক সমিতিয়ে খুব সুন্দৰ আয়োজন কৰিছে আৰু ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে। স্থানীয় ৰাইজৰ সঁহাৰিৰে আজি এই 2দিনীয়া কাৰ্যসূচী সাফল্যমণ্ডিত হওক, তাৰে কামনা কৰিছোঁ। প্ৰাথমিক বিদ্যালয় যিটো সোণালী জয়ন্তী বৰ্ষ, এই বৰ্ষ উদযাপনৰ আজি প্ৰথম দিনৰ ইতিমধ্যে 2টা কাৰ্যসূচী হৈ গৈছে। পূৰ্বে পতাকা উত্তোলন হৈছে, ৰাষ্ট্ৰীয় সংগীতেৰে ধুনীয়াকৈ আমি পতাকা উত্তোলন কৰি জাতীয় সংগীত গাই কৰিছোঁ। তাৰপিছতে আমাৰ 50 বছৰ পূৰ্ণ হোৱাৰ বাবে 50খন পতাকা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হৈছে, দ্বিতীয় কাৰ্যসূচী। আৰু তৃতীয় কাৰ্যসূচী হিচাপে এতিয়া সাংস্কৃতিক বৰ্ণাঢ্য যি শোভাযাত্ৰা, এই শোভাযাত্ৰাই এই আমাৰ অঞ্চলৰ কাৰণে এটা গৌৰৱ যে আজিলৈকে আমাৰ বালিজান, ৰৌমাৰী, মৰিৰাজ, টুকটুকি, বেচামাৰীত আজিলৈকে ইমান বৃহৎ এটা অনুষ্ঠান আমি দেখা নাই মোৰ জীৱ হেৰিত। গতিকে অনুষ্ঠানটোৱে আমাৰ অঞ্চলৰ যিবিলাক সমাজৰ অসূয়া অপ্ৰীতি সংস্কৃতি আছে, এইবিলাক অপ্ৰীতিবিলাক দূৰ কৰিব, সাংস্কৃতিক বান্ধোনেৰে আমাৰ এনাজৰীডাল কটকটীয়া কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।